আমি শুনিছো গভৰ্ণমেণ্টে কিবা বালক নে কিবা মিঠাতেল এটা দিছে নেকি? বালক মিঠাতেলটো আগতে দেখিছিলে অসমত? নাই দেখা দাদা। এইটো মানে চৰকাৰে ক'ৰ পৰা মাটিৰ পৰা তলৰ পৰা উলিয়ালে নে ক'ৰ পৰা উলিয়ালে নাজানো। জ্বলোৱা মিঠাতেল নে কি? আমাক মানে কি বুলি ভাবিছে, কি বুলি ভাবি বালক মিঠাতেল দিছে আমি কি আনিছো চব এইটো ধাৰা কাটচিঘানী মাষ্টাৰ হয় নাই? 260 টকা দাম আপুনি কিনিবলৈ গ'লে হয় নাই? বস্তুটো দিলে ৰাইজক সন্মানে দিব হয় নে? বানপীড়িত মানুহৰ কাৰণে স্বাস্থ্য হানি কৰা বস্তু দিব নালাগে। মই নাজানো বালকটো ভাল নে বেয়া, নামে নুশুনা মানুহে অকণমান সন্দেহ প্ৰকাশ কৰিছে। গতিকে আমি কি দিছো দেখুৱাইছো দেই। আমি মানে চৰকাৰক এইটো ক'ব বিচাৰিছো যে এই বালক মিঠাতেলটো আমাক খোৱাৰ উপযোগী হয় নে নহয় তেওঁলোকে আমাক মানে ক'ব লাগে, তেতিয়া আমি সেইটো বস্তু খাব পাৰিম। সেইটো পৰীক্ষা কৰিবলৈ এইটো খাবলৈ চিন্তা কৰিব লাগিব নালাগে দাদা। এইটো দিছো এটা ধাৰা, এইটো চবৰ চিনাকি। তাৰপিছত আৰু কি দিছো মই কৈছো, এখন আঁঠুৱা, এখন বেডশ্বীট মানুহক লাগিব হয় নাই? 2 কেজি আলুগুটি, আলুগুটি বুলি কলিকতা আলুটো নহয় আকৌ দেই, আগ্ৰা আলুটো দিছো দামীটো। এইটো পিঁয়াজ 1 কেজি, আটা আশীৰ্বাদ এটা হয়নে? ব্ৰেণ্ডেড হ'ল নহয়? এই টেপি 2 পেকেট, হা মেগী 5 পেকেট, ফেনাইল এইটো একদম চবতকৈ ভাল ফেনাইল, হা এইটো আপোনাৰ চয়াবিন, এইটো আপোনাৰ মখ এটা ধূপ মানে এটা বেগ, এইখিনি আকৌ ভৰাই দিয়া। তাৰপিছত এইটো পেকেটত আছে আপোনাৰ চিৰা, হা বিস্কুট, তাৰপিছত চাহ দিছো, কি দিছো চব মানে চাহ এক্সেল হয়নে? এইটো ঘঁহিবলৈ লগাবলৈ বেয়া পাব নি মানে হা? তাৰপিছত চাহপাত দিছো একদম বঢ়িয়া, আমাৰ অসমৰ নামেৰি। এইটো চিনাকি নে? চিনাকি হয় নাই? অচিনাকি বস্তু আছে নি ইয়াত? সেইখিনি পোৱা যায়। বিস্কুট আছে আপোনাৰ, এয়া বিস্কুট, এইটো বেয়া হ'ল, হালধি, MDS বস্তু কিবা বেয়া আছে নেকি? এয়া নিমখ আশীৰ্বাদ, তাৰপিছত এইটো চেনি 1 কেজি, চেনিটো আৰু হেৰি থাকে, এইটো দাইল 1 কেজি, তাৰপিছত চাউল 5 কেজি, চাউল একদম পুৰা আইজং চাউল দিছো। মই গোন্ধোৱা চৰকাৰী চাউল নহয় আকৌ দেই, চাবোন গা ধোৱা চাবোন, আৰু লগত দিছো এডাল ৱেপাৰ, তাৰপিছত দিছো পানী 1 কেছ। তো ইমানখিনি বস্তু আমি দিছো যাতে এসপ্তাহ মানুহ হয় ভালকে চলিব। বহুত বেছি ধন্যবাদ, আমাক মানে ইমানখিনি আপোনালোকে সহায় কৰি দিয়ে।